না ক্ষমা করে আপনি শুধু ক্ষমা করে ক্ষমা করে ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বিগত কেইবাটাও দশক ধৰি প্ৰকৃতিৰ লগত প্ৰকৃতি সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে। মই তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচা আৰু আমাৰ স্মাৰকে আদৰণি জনাব আমাৰ দেৱ বিকাশ দত্ত আমাৰ পত্ৰিকা সম্পাদক। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আন এগৰাকী অতিথি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ শ্ৰদ্ধাৰ অদিতি ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক মই মঞ্চলৈ আদৰণি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচা আমি মঞ্চলৈ আদৰণি জনাইছোঁ। মাজুলী যোৰহাট জিলা সমিতিয়ে অধ্যয়নশীল নহয়। আজিকালি উঠে অভিযোগটো যে সাংবাদিকসকল অধ্যয়নশীল নহয়, তেওঁলোকে শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। কিন্তু আজি যোৰহাট জিলা সমিতি আমি জন্ম লগ্নৰে পৰা আমি কিছু বিদ্যাৰ্থী কাম কাজ কৰি আহিছোঁ। ইতিমধ্যে আজি যোৰহাট জিলা সমিতিয়ে সাংবাদিকসকলৰ উৎকৰ্ষ সাধনৰ বাবে আমি দেৱকুমাৰ বৰা শ্ৰদ্ধাৰ দৈনিক জনভূমি কাকতৰ প্ৰাক্তন সম্পাদক প্ৰয়াত দেৱকুমাৰ বৰাৰ কৰণত তেখেতৰ পৰিয়ালবৰ্গৰ সহযোগত আমি বিগত 2 বছৰ ধৰি সাংবাদিক ফেলোশ্বিপ মিডিয়া ফেলোশ্বিপ আমি প্ৰদান কৰি আহিছোঁ। তদুপৰি আমি বিভিন্ন কৰ্মশালা আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আমি সাংবাদিকক বিভিন্ন স্থানলৈ লৈ গৈছোঁ জিলাখনৰ। আজি যোৰহাট জিলা সমিতি সদস্যসকলে আৰু বিভিন্ন আমি কাম কাজ কৰি আছোঁ। বিশেষকৈ জিলাখনৰ উপান্ত সাংবাদিকসকলৰ তেওঁলোকৰ বিপদ আপদকালীন সাহায্যৰ বাবে আমি এটি সাংবাদিক কল্যাণ নিধি গঠন কৰিছোঁ। এনেধৰণৰ বিভিন্ন বিদ্যাৰ্থী কাম কাজৰ মাজতে আমি আজি এই কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ। কৰ্মশালাখন আজি মুঠতে 3টা সপ্তাহত অনুষ্ঠিত হ'ব। ইয়াৰ পাছত কাইলৈ আমি নিমাতী ঘাটৰ সমীপৰ এটা চাপৰিলৈ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে যাম আৰু তাতে আমাৰ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আমি আমি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সাংবাদিক কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ উজনি অসমৰ বিভিন্ন জিলাৰ সাংবাদিকে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ আজি পৰ্যন্ত এই পৰ্যন্ত মুঠ 36জন বিভিন্ন জিলাৰ সাংবাদিকে অংশগ্ৰহণ কৰিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগত আমাৰ এই সাংবাদিক কৰ্মশালাখনি সাফল্যমণ্ডিত হৈ থাকিব। এইখিনিতে আমাৰ মাজত আৰু এগৰাকী অতিথি উপস্থিত আছে। আমাৰ আজি যোৰহাট জিলা সমিতিৰ উপদেষ্টা আমাৰ সংকাকতৰ সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ আজি যোৰহাট জিলা সমিতিৰ দিব্যজ্যোতি শইকীয়াক মই অনুৰোধ জনাইছোঁ।
ইয়াৰ পাছতে আজি এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াবৰ বাবে মই আমাৰ হাজোৰ দুটা জিলা সমিতিৰ সভাপতি যোগেশ ওজাদেৱক মই আহ্বান জনাইছোঁ। প্ৰথমৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ চৰ্দাৰ পদ্মশ্ৰী যাদৱ পায়েংদেৱক, তেখেতক মই বন্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সাংবাদিক আয়োজিত উপস্থিত থকা আমাৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় শ্ৰীযুতসকলৰ অৰিহণা আছে। আন এজন আমাৰ বিশিষ্ট অতিথি শ্ৰীযুতা অদিতি বাইদেউ, তেখেত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট বিজ্ঞানী, তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু আন এজন আমাৰ শ্ৰীযুত নিৰঞ্জন মহন্ত, অসম চৰকাৰৰ সাংবাদিক পেঞ্চনপ্ৰাপ্ত বিশিষ্ট সাংবাদিক, তেওঁলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ এই চমু উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ কৰ্মশালাৰ অংশগ্ৰহণকাৰী সাংবাদিকসকল আৰু বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা আমাৰ সাংবাদিকতা আৰু গণমাধ্যমৰ ছাত্ৰ, ইতিমধ্যে আমাৰ মুখ্য নৱজ্যোতি বৰুৱাই এটা কথা কৈছেই যে আগৰ লোকৰ সমাধান তথা বহুত দিন চেষ্টা কৰি আহিছে। আচলতে হাজোৰ যোৰহাট জিলা সমিতিসকল আমি সৰু সৰু কিছুমান কাম কৰি আহিছিলোঁ। প্ৰথমে আমি বহুদিন চৰ্চাৰ বিষয় হৈ পৰিছে, আমি তেনেকুৱাবোৰ কাম কৰিছিলোঁ। আৰু আমাৰ উপৰোক্ত বক্তাই কৈছিল যে দেৱকুমাৰ বৰা পুৰণি মিডিয়া আছিল, আমি এতিয়া 3টা বৰ্ষত প্ৰদান কৰিছোঁ। অনাগত দিনতো আমি সেইটো আমাৰ আছে। তদুপৰি আৰু এটা কথা আমাৰ সঘনাই আমি সন্মুখীন হৈ আহোঁ, সেয়া হ'ল আমাৰ সাংবাদিকসকল কেতিয়াবা বিপদত পৰিলে আমি আমাৰ পইচা নাইকিয়া হয় বা বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বা ল'ৰা ছোৱালী পঢ়ুৱানৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয়। তেনেবোৰ ক্ষেত্ৰত আমি এটা সাংবাদিক কল্যাণ বিধি গঠন কৰিছোঁ। আৰু আমাৰ বিধায়ক মহোদয়েও তালৈ আমাক যথেষ্ট সহায় আগবঢ়াইছে। বৰেলী সমষ্টিৰ বিধায়ক তেখেতেও আমালৈ বৰঙণি দি ইতিমধ্যে প্ৰায় 5-6 লাখ টকাৰ এটা পুঁজি হৈছে। আৰু ইতিমধ্যে 3জন সাংবাদিকক আমি আগবঢ়াব বিচাৰিছোঁ। এয়া সকলো আপোনালোকৰে আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগ আমি পাই আহিছোঁ। আমি শেহতীয়াকৈ এই কথাটো আমি মন কৰিছিলোঁ যে আমি সাংবাদিকসকল যদি আমাৰ সাংবাদিকসকলে সকলো ধৰণৰ নিউজেই কৰিব লাগে, কিন্তু নিউজ কৰাৰ মানে সকলো বিষয়ে আমি নাজানো। আমি ধৰক অলপ বিষয় জানো। আমি সেইদৰে ভাবিছিলোঁ যে আমি যিটো আজি তাৰিখত গোলকীয় উষ্ণতা বৃদ্ধি, এই বিষয়ত যদি আমি জ্ঞান আহৰণ কৰিব পাৰোঁ, আমাৰ কিছুমান এটা জ্বলন্ত সমস্যা পৃথিৱীৰ, এই জ্বলন্ত সমস্যাটো যদি ক্ষেত্ৰত যদি আমি ক্ষুদ্ৰ কোনো অৰিহণা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে আমি আমাৰ ৰাজ্যিক ভিত্তিক এখন কৰ্মশালাৰ কথা ভাবিছিলোঁ। আৰু নুমলীগড় শোধনাগাৰত আমি এটা প্ৰপ'জেল দিছিলোঁ, সেয়া গৃহীত হৈছে। আৰু তাৰ উদ্যোগত আজি আপোনালোকৰ সন্মুখত এই অনুষ্ঠান বাকী আয়োজন কৰা হৈছে। ইয়ালৈ আপোনালোক সকলোকে নিমন্ত্ৰণ জনোৱা হৈছিল। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহি উপস্থিত হ'লহি। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়, আমাৰ অৰণ্য যাদৱ পায়েং ডাঙৰীয়া, নিৰঞ্জন মহন্ত আৰু অদিতি বাইদেউ, সকলোকে আমি আদৰণি জনাইছোঁ। আৰু এই অনুষ্ঠানবাসী সুকলমে হৈ যোৱাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু অংশগ্ৰহণকাৰীসকলে আজি আৰু কাইলৈ সম্পূৰ্ণ সহযোগ আপোনালোকৰ পৰা বুলি পুনৰবাৰ সকলোকে আদৰ সম্ভাষণ জ্ঞাপন কৰি আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ আদৰণি ভাষণ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। মই দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বন্তি প্ৰজ্বলক শ্ৰদ্ধাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া। যিহেতু আজি 3খন সত্ৰ আছে, গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সভাখন এই উদ্বোধনী সভাখন আৰম্ভ কৰাকৈ আমাক যথেষ্ট পলম হ'ল। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব খৰতকীয়াকৈ আমি কাৰ্যসূচীখিনি আগবঢ়াই দিব লৈছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ চুব নোৱাৰে, সেইটো বহুত ডাঙৰ কথা। কাৰণ দেখা পোৱা যায় অকল শিক্ষানুষ্ঠানতে নহয়, ঘৰৰ পৰা শিক্ষা দিয়াটো ভুল আছে। কাৰণ দেখা পোৱা যায় যে মোৰ ঘৰত ককাই ভাই 2জন,
দেউতাকে কটা মাটি এবিঘা বা 200 ঘৰ বনাইছে, বেলেগ হৈ গৈছে, ককাকে ৰোৱাটো কাটিছে, বাপেকে ৰোৱাটো কাটিছে আৰু নিজে গজাটো কাটিছে, ঘৰ বনাইছে। কিন্তু সেই কথাটো চিন্তা নকৰিল যে জনসংখ্যা বেছি হ'ব, নগৰীকৰণ বেছি হ'ব, ঔদ্যোগিকৰণ বেছি হ'ব, মাটি অধিকৰণ নকৰাকৈ একেটা ভেটিতে ওপৰলৈ কিয় ঘৰটো নবনালে, 2মহলীয়া, 3মহলীয়া, 5মহলীয়া, 10মহলীয়া কিয় নবনালে? আৰু সেইদৰে LP স্কুলত দেখা যায় চৰকাৰে বিল্ডিং গ্ৰাউণ্ড দিছে, তেতিয়া আগৰ শিক্ষক শিক্ষয়িত্ৰীকে ৰোৱা সেই গছবোৰ কাটিছে, অকণ অকণ ল'ৰা ছোৱালী চাই আছে। সেইদৰে ইউনিভাৰ্চিটিলৈকে পতামতে আছে, কিন্তু আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষাৰ্থী প্ৰকৃতিক ভাল পাবলৈ নথকাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ COVID-19 যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল, সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত আজি তাৰ দুৰ্যোগ পৰিছে। সেইকাৰণে বিশ্বৰ 8 কোটি মানুহ ইমান ভুলকৈ শিক্ষা দিয়া হৈছে। সেয়ে ভাৰত চৰকাৰে এতিয়া যিটো শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতি এইটো আছে, হাতে কামে কৰা শিক্ষানীতিটা আগত থিয়ৰিকেল আছিল, প্ৰেক্টিকেলটো নাই, নথকাৰ ফলত ভাৰতে এইকামেই কৰিব লাগিব। আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা, আদিম যুগতে প্ৰথম গছ ৰোৱা, সেইখন দেশৰ শিক্ষা আৰু জ্ঞান পেট পুতি লয়। আমাৰ আজিলৈকে ভাৰতবৰ্ষৰ নিজৰ সংবিধানখন নিজৰ কপি নহয়, ব্ৰিটিছৰ অধীনতে কৰে। ব্ৰেইন এণ্ড ড্ৰেইন দেখিছোঁ বিশ্বৰ 30% চাইণ্টিষ্ট ইণ্ডিয়া, সব আউট অফ ইণ্ডিয়া, ভাল ভাল ডক্টৰ, ভাল ভাল ইঞ্জিনিয়াৰ সব আউট অফ ইণ্ডিয়া। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময় লোৱা শিক্ষা মতে কি প্ৰয়োজন আছে? সেয়ে হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট যেতিয়া বৰগছত হৈছিল তেতিয়া মই স্পষ্টকৈ কৈছোঁ, বিশ্বৰ ভিতৰত গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ হ'লেও কিন্তু নিজৰ বাবে আইনখন এৰা ধৰাৰ মাজত পৰিব হ'ল। নহ'লে এইদৰে নহ'লে আমাৰ একো উন্নতি সাধন নহ'ব। আশা ৰাখিছোঁ কিছু ভাৰত চৰকাৰে সাল সলনি কৰি আমাৰ দেশ আৰু জাতিৰ কাৰণে যিখিনি কৰিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 24 বছৰ লাগিব। 24 বছৰৰ পিছত সেই ছাত্ৰ ছাত্ৰীখিনি যেতিয়া ভাৰতীয় প্ৰশাসন এডুকেশ্যনত আহিব, সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। এইটো ভাৰতলৈ ঘূৰি আহিছে আৰু সেইকাৰণে খুব গৌৰৱ অনুভৱ কৰোঁ। ভাৰতৰ 140 কোটি মানুহৰ আশীৰ্বাদ আছে। গ্ৰীণ ইণ্ডিয়া কৰা মোৰ লক্ষ্য, গ্ৰীণ ৱৰ্ল্ড কৰা মোৰ লক্ষ্য, সেইকাৰণে কৰি থকা হৈছে। মইতো অকলে কৰিব নোৱাৰোঁ, সমগ্ৰ বিশ্বই সেইটো কাম কৰিব। গ্ৰীণ ৱৰ্ল্ড, গ্ৰীণ ইণ্ডিয়া কৰাটো খুব প্ৰয়োজন আছে, কাৰণ ভাৰতৰ দৰে এখন বিশাল দেশত বিশ্বৰ ভিতৰত জনসংখ্যা বেছি আছে। সেয়েহেতু ভাৰতে যিমানবোৰ খালী ঠাই আছে সেইখিনি গ্ৰীণ কৰিলে খুব ভাল হ'ব বুলি ভাবোঁ। আৰু সংবাদ মাধ্যমৰ মোৰ যিটো শ্ৰদ্ধা থাকিল, কাৰণ পেহেলগামৰ যুদ্ধত মই দিল্লীত ইণ্ডিয়া গেটৰ ওচৰতে আছোঁ। ৰাতি যেতিয়া বম উৰাইছে ৰেকৰ্ডত, তেতিয়া স্বল্পটোৰে NGOৰ যি প্ৰগ্ৰেমত আছিলে, তেতিয়া তেওঁক কৈছোঁ, চাওক মই 11 বজালৈকে মই চাইছোঁ, আপুনি 11 বজাৰ পৰা 3টালৈকে চাব লাগিব। ৰাতিপুৱা যুদ্ধত যিটো অসমৰ সংবাদ মাধ্যমৰ যি ভূমিকা দেখিলোঁ, দেশ আৰু জাতিৰ কাৰণে যিটো নিজৰ জীৱন ত্যাগ কৰি যুদ্ধত সোমাই গৈছে, মই যেতিয়া সংবাদ মাধ্যমক সকলোৱে মোৰ অসমক শ্ৰদ্ধা জনাইছোঁ। কাৰণ ৰাজস্থানত যেতিয়া স্বল্পটোৰে NGO যিখন গাঁও পাতি দিছে, স্কুল বনাই দিছে, তাৰ মাজত ওপৰেদি গুলি গৈ আছে আৰু সংবাদ মাধ্যম তাত সোমাই তেওঁলোকৰ ফটো লৈছে। তাৰ দুজন ল'ৰাই কৈছে যে আপোনালোকে মৰিবলৈ আহিছে, কেলৈ সোমাইছে? তেনেকৈও কোৱা কৈছে। তেনেকুৱাবিলাক দেখি পেলাই ৰাতি শুবলৈ মানে মন নগ'ল। আৰু যদি লাষ্টৰ যেতিয়া ৰকেটটো গৈছে, তেতিয়া ভাৰতে যদি নিষ্ক্ৰিয় নকৰাহঁতে দিল্লীতে পৰিলে, তেতিয়াতো আমি জীয়াই নাথাকোঁ। সেইকাৰণে আমি গোটেই কাৰুকাৰ্যবিলাক ৰাতি দিন তাত চাই থকা হৈছে। আৰু আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ চতুৰ্থটো স্তম্ভ হ'লেও দেশ আৰু জাতিৰ কাৰণে কৰিব লগা বহু কাম আছে। কাৰণ আপোনালোকে চাব, আমাৰ যোৰহাট প্ৰশাসনক কৈছোঁ, আমাৰ বিধায়কো আছে, এতিয়া ভূজৰী বিভাগে মহাবাহৰ ব্ৰহ্মপুত্ৰৰ বুকত 2 বছৰ ছাৰ্ভে কৰি পালে নতুনকৈ 58টা চাকৰি হৈছে, চৰ চাকৰি হৈছে। সেইখিনি আমি হাতী খাদ্য, বান্দৰ খাদ্যৰ ওপৰত, কাৰণ অসমৰ মাটি নাই। অসমৰ মাটি মহাবাহৰ ব্ৰহ্মপুত্ৰৰ বুকত 4ভাগৰ 3 অংশ চৰ চাপৰি আছে। সেইখিনি গ্ৰীণ কৰিলেহে আমি জীয়াই থাকিব পাৰিম, নহ'লে আমালৈ বহু প্ৰত্যাহ্বান আছে। হাতী আৰু মানুহৰ সংখ্যাত, বান্দৰ আৰু মানুহৰ সংখ্যাত বেছি।
আৰু বিশেষকৈ সংবাদ মাধ্যম যে ভাৰতৰ সংবিধানখন আমিতো জীৱ জন্তু মাৰি পেলাওঁ বানৰৰ প্ৰজন্মৰ ক্ষমতাটো কমাব পাৰি নেকি ট্ৰাংকুলাইজ কৰি সেইটো যদি উপলব্ধি কৰে তেতিয়াহ'লে আমাৰ কিছু মানুহ বান্দৰ আৰু মানুহৰ সংখ্যাটো কমি যাব হাতী খাদ্য সেয়ে পিছেপত কৈছোঁ যে ভাৰতীয় প্ৰশাসন ফৰেষ্ট ডিপাৰ্টমেণ্ট ভূজল বিভাগে গোট খাই কোনটো ডিষ্ট্ৰিক্টত কিমান চৰ চাপৰি আছে সেইখিনি হাতী খাদ্য বান্দৰ খাদ্য ৰুই দিয়ক তেতিয়া সকলোখিনি সমস্যা দূৰ হৈ যাব আৰু আশা ৰাখিছোঁ মোৰ যিটো উদ্দেশ্য আছে মোৰ হাবিৰ পৰা কাজিৰঙা 60 কিলোমিটাৰ আৰু কিন্তু গ্ৰীণ কৰা 120 কিলোমিটাৰ ডিব্ৰু চৈখোৱা আৰু গড়ৰ গৰ্দিটো হ'ব বগীবিল দলঙলৈকে সেইটো অলৰেডি তাত প্লেণ্টেশ্যন কৰা আছে ভাৰতীয় এনজিঅ'বিলাকক মাতি আৰু বিভিন্ন দল সংগঠনে বগীবিলৰ উত্তৰ দিশত যিটো ফৰেষ্ট বনাইছে আৰু তাত ভাল লাগিছে সকলো দল সংগঠনে গোট খাই গ্ৰীণ ইণ্ডিয়াৰ গ্ৰীণ আছাম কৰি চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিবৰ কাৰণে সকলোৱে মই অনুৰোধ কৰিছোঁ আৰু ফৰেষ্ট সংৰক্ষণ কৰিলেহে আমি জীয়াই থাকিব পাৰিম ফৰেষ্ট ধ্বংস কৰি যদি বেমুক্ত ফৰেষ্ট দখল কৰে তেতিয়াহ'লে আমাৰ বহু প্ৰত্যাহ্বান হ'ব আৰু আপোনালোকে চাব গোলাঘাট ডিষ্ট্ৰিক্টটোত 90% ফৰেষ্ট এৰিয়া সববিলাক দখল মানুহৰ দখলত আছে হাতীবোৰ ক'ত যাব এটাইবোৰ মানুহে তাত তাহাঁতৰ ঘৰ দুৱাৰ খাদ্য সামগ্ৰী আমি ধ্বংস কৰি পেলাই আমি মানুহে জীয়াই আছোঁ আৰু তাত এটা সৰুকৈ নহয় ডাঙৰ তাত এটা জলাশয় আছে সেই জলাশয়টো মানুহে হাত চাপৰি বজালে তাত পানী গুণগুণি হয় তাত পানী আৰু প্ৰকৃতিৰ লগত সম্বন্ধটো ক'ত আছে সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লাগি তাত 5 হেক্টৰ তাত গছ গছনি আকৌ নতুনকৈ দয়ামত ৰোৱা হৈছে সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকৰ বহু কৰ্তব্য আছে ফিল্ডত গৈ সেইবোৰ গৱেষণা কৰিব লাগে সংবাদ মাধ্যমৰ দায়িত্ব আছে চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰা ভূমিকা আপোনালোকৰ ওপৰত বহু নিৰ্ভৰশীল কাৰণ জনসাধাৰণে নেজানে নহয় নজনাৰ ফলতে আজি গছ গছনি কটা ফৰেষ্ট অধিগ্ৰহণ কৰা সেইখিনি আপোনালোকে শুধৰাই সুন্দৰ পৃথিৱীখন সুন্দৰকৈ চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰাখিব বুলি কৈ মই ইয়াকে কৈ মোৰ বক্তব্যটো সামৰিলোঁ ধন্যবাদ এখনি স্মাৰক গ্ৰন্থ স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবৰ বাবে আমি শিৱাংগীদেৱ তেখেতক এখনি গামোচা আৰু স্মাৰকে আদৰণি জনাবৰ বাবে মই আমাৰ দেৱজিৎ বৰুৱাক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে স্মৃতি গ্ৰন্থ আমি উন্মোচনী অনুষ্ঠানলৈ আগবাঢ়িছোঁ এই ক্ষেত্ৰত আমাৰ স্মৃতি গ্ৰন্থ সম্পাদক দেৱ বিকাশ দত্তক আমি সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ দেৱ বিকাশ আমাৰ পদ্মশ্ৰী চৰদাৰ যাদৱ পাইন ডাঙৰীয়া আমাৰ ডেপুটি কমিশনাৰ ডাঙৰীয়া মোৰ সহপাঠী বুলিয়ে ক'ব পাৰি অতিথি বজেট চেত্ৰী ডাঙৰীয়ানী নিৰঞ্জন মহন্ত ধৰি সাংবাদিক বন্ধুসকল উপস্থিত মই কোনো কথা ক'ম বুলি অহাই নাই ভাল লাগিলে আপোনাৰ লগতে যাদৱ পাইনৰ লেকচাৰটো শুনি বহুতখিনি কথা আপুনি সামৰি দিছে এইটো হয় গ্ল'বেল ৱাৰ্মিঙৰ কথা আজি আমি ধৰি লওক 10-15 বছৰৰ পৰা গম পাই আছোঁ কিন্তু এটা কথা আমাৰ মানি ক'বই লাগিব আমি কথা কৈছোঁ কিন্তু গ্ল'বেল ৱাৰ্মিং হ্ৰাস কৰিবৰ কাৰণে আমাৰ নিজৰ নিজৰ পৰিয়ালৰ যিবিলাক কাম কৰিব লাগে আমি কৰা নাই এতিয়া আগতে আমি ঘৰত গৰম থাকিলে মাটিত শুওঁ মাটি আনি ৰাতি পোৱা যায় ৰাতি আঠুৱা তৰি লওঁ মাটিত শুকান গৰম মাটিৰ পৰা ঠাণ্ডাটো আহে লাহে লাহে বিচনী পালোঁ ফেন পালোঁ এতিয়া চবৰে ঘৰে এচিটি যে মাষ্ট হৈ গ'ল আৰু এচিৰ পৰা যিখিনি গৰম বতাহ যায় আমি যিসকলে কেতিয়াবা যে চাওঁ ধেমালি নহয় কিন্তু আমাৰ এটমছফিয়াৰত এৰি দিয়া হৈছে কনচেনট্ৰেট কৰি এৰি দিছোঁ পাতলকৈ যোৱা নাই গতিকে এফালে বিশ্ব আগবাঢ়িছে নতুন নতুন টেকন'লজি নতুন নতুন কথা
কেইদিনমান আগতে পাকিস্তান ইণ্ডিয়া যুদ্ধ দেখিছোঁ আমি ফটোত এনেধৰণে বিধ্বংসী অস্ত্ৰবিলাক ব্যৱহাৰ কৰি গোটেইখন হাহাকাৰ কৰি তুলিছে তাৰপিছত আহিব ৰিচেণ্টলি আকৌ ইজৰাইল আৰু আমাৰ আৰৱ কাণ্ট্ৰিৰ মাজত গতিকে তেওঁলোকৰ এই কথাবিলাকে কি হৈছে ক'ৰবাত যদি অকল ভাল কাম কৰিছোঁ সেইখিনি বেয়া কৰিবৰ কাৰণে বেছি সময় লগাই নাই গতিকে পৃথিৱীখনত মানুহে যেতিয়ালৈকে শান্তি গ্ৰহণ নকৰিব যেতিয়ালৈকে কম্পিটিশ্যনটো বন্ধ নকৰিব মই অভিযোগতকৈ শিক্ষকতে বেছি শ্ৰম হোৱা তেতিয়ালৈকে এই কথাবিলাক থাকিব আৰু আমি কিন্তু চেষ্টা কৰিবই লাগিব আমি হতাশ হ'ব লাগিব যে গ্ল'বেল ৱাৰ্মিং হ্ৰাস কৰাৰ কাৰণে সকলো মানুহে যি ল'বলৈ লোৱাটো উচিত আৰু আমি সেইকাৰণে কৈছোঁ পৰাপক্ষত এচিবিলাক আমাৰ লাহে লাহে কমাব লাগে লাগিলে এঘণ্টা কওক কিন্তু মই ভাবোঁ যে এতিয়া কিন্তু গৰম বতাহ আমাৰ এৰিয়াটো নিজৰ নিজৰ ঘৰৰ এৰিয়াটো প্ৰদূষণ কৰিছে আপুনি ফুলৰ পুলিবিলাক মনত কৈছে আম গছজোপাত আম নলগা হৈছে আমাৰ যিবিলাক ফল মূলৰ গছবিলাকৰ মই দিছোঁ কঁঠালটো দেখিছোঁ গৰম বতাহ বেছিকৈ কঁঠালজোপা নষ্ট কৰিছে গতিকে এফালতে আমি জীয়াই থাকিব লাগিব এফালতে আমি গ্ল'বেল ৱাৰ্মিং হ্ৰাস কৰিব লাগিব এই কথাটো কেনেকৈ কৰিব পাৰে যে আপোনালোকে আলোচনা চক্ৰ এইখিনি হয় সুখী হওঁ সকলোকে